মানে ভৰ্তি হ'ল ফটো উঠিলে তেতিয়া গম পাইছোঁ যে জয়ন্ত চলফাক বেতবাৰীতো মৰম দিছিলে। আৰু সেই ৱেব ছিৰিজখন আমি এতিয়া চিনেমা কৰিছোঁ, চিনেমা হৈ আহিব আপোনালোকৰ মাজলৈ। গতিকে আমি 12 জুনত চিনেমাখন আমি ছবিগ্ৰহণলৈ লৈ আহিম, সেই কথাটো জনাম। গতিকে এখন সৰু আমি খেল ধেমালিতে কৰা এখন ৱেব ছিৰিজখন এতিয়া অকণমান ডাঙৰকৈ কওকচোন, চুপা চুপি ৱেব ছিৰিজখন কোনে কোনে চাইছিলে? জ্যেষ্ঠসকলে চাইছিলে নাই মই নাজানো, কিন্তু নৱপ্ৰজন্মৰ আমাৰ সকলোৱে কিজানি চাইছে, হয়নে? কেনেকুৱা লাগিছিলে? ভাল লাগিছিলে? আপোনালোকে গম পায়নে যে চুপা চুপিৰ এখন চিনেমা বনাইছে? ইতিমধ্যে তেওঁলোকে ট্ৰেইলাৰটো মুকলি কৰিছে। আৰু আমাৰ ভাগ্য যে চুপা চুপি চিনেমাখনৰ কলাকৌশলীসমূহ সুদূৰ গুৱাহাটীৰ পৰা আমাৰ শিৱসাগৰৰ বেতবাৰী অঞ্চল পাইছে। তেওঁলোকে কিনো কয় আমি তেওঁলোকৰ মুখেৰে অকণমান শুনি লওঁচোন, নে কি কয়? তাৰপিছতে আমি সকলোৱে একেলগে নীলাক্ষীৰ গীত শুনিম, হ'বনে? মই চুপা চুপি চিনেমাখনৰ কলাকৌশলী সকলোকে মঞ্চলৈ আমন্ত্ৰণ জনাইছো। আৰু এজন বিশেষ ব্যক্তি এগৰাকী কোনে কোনে চিনি পাইছে? গোটেইকেইখন চিনাকি মুখ চিনাকি কৰি দিয়াৰ প্ৰয়োজনেই নাই, তথাপিতো মই আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সৌভাগ্য যে আমাৰ বেতবাৰী অঞ্চললৈ আপোনালোক আহিছে, আৰু আমাৰ আজি যিহেতু বহাগৰ বতৰালৈ আপোনালোক আহিছে। আৰু অকণমান মই চিনেমাখনৰ বিষয়ে যদি আপোনালোকে কোনে জনাব? জ্যেষ্ঠজনে জনাব নহয় জানো? অকণমান জনাই দিয়ক আমাৰ ৰাইজক। নমস্কাৰ, মই জয়ন্ত চলফা। কোনে কাক ভাল পাব, কোনে কাক মৰম কৰিব, কোনে কাৰ লগত প্ৰেম কৰিব, কোনে কাৰ সীমা সাঁচিব, কোনে চাওমিন খাব, কোনে ম'ম খাব, কোনে ফাংচন চাব আহিব, সেই সিদ্ধান্ত সমগ্ৰ অসমত জয়ন্ত চলফাৰ মতে হয়। নমস্কাৰ, আমাৰ উপায় নাই, আমি চিনেমাখন লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে ফাংচন চাবলৈ ৰখি আছে, এইখিনি সময় মাত্ৰ 3 মিনিটৰ ভিতৰত আমি গুচি যাম। বৰ বেয়া লাগে, কাৰণ দৰ্শক ভগৱান। তথাপিতো আমাৰ দায়িত্ব, চিনেমাখন কৰিছোঁ। ৱেব ছিৰিজখন বহুত মানুহে বেক ষ্টেজত বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গেটখনৰ সেইখিনিতে বহি আছিলোঁ। তাতে যিখিনি মানুহে যিমান মানে ভৰ্তি হ'ল ফটো উঠিলে তেতিয়া গম পাইছোঁ যে জয়ন্ত চলফাক বেতবাৰীতো মৰম দিছিলে। আৰু সেই ৱেব ছিৰিজখন আমি এতিয়া চিনেমা কৰিছোঁ, চিনেমা হৈ আহিব আপোনালোকৰ মাজলৈ। গতিকে আমি 12 জুনত চিনেমাখন আমি ছবিগ্ৰহণলৈ লৈ আহিম, সেই কথাটো জনাবলৈকে আপোনালোকৰ মাজলৈ আহিছোঁ। কিন্তু মই দেখিছোঁ, ইয়াতো দেখিছোঁ, কাইৰে নামি আহোঁতে দেখিছোঁ, আমাৰ চকুবোৰ চবৰে, মোৰ আপোনালোকৰ প্ৰত্যেকৰে সেমেকা। আৰু আমাৰ মাজত গঢ়জিবলৈ সিংহজন নাই, আমাৰ জুবিন দা নাই। গতিকে বিশেষ নকওঁ, আপোনাক সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিব। সকলোৱে একেলগে কওঁ, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। মই আমাৰ কৌশিক ভৰদাসক মাইক্ৰফোন কল কৰি দিছোঁ। নমস্কাৰ, মই কৌশিক। আৰু মোৰ মুখখন হয়তো আপোনালোকে ক'ৰবাত চিৰিয়েলত দেখিছে, ক'ৰবাত ইউটিউবৰ বেলেগ ক'ৰবাত ভিডিঅ'ত দেখিছে, বা প্ৰথমতে চাগে দেখিছে চুপা চুপি ৱেব ছিৰিজখন। গতিকে এখন সৰু আমি খেল ধেমালিতে কৰা এখন ৱেব ছিৰিজখন এতিয়া বহুত ডাঙৰ চিনেমা হ'বলৈ গৈ আছে। আমি প্ৰায় উৰ্মিলাও আহি আছে, উৰ্মিলাও 12 জুনত আহিব, তাকে ক'বলৈ আহিছোঁ। আৰু তো আমি প্ৰায় বিহুমেলা যিবোৰ হল বা শ্ব'জবিলাকত গৈ আমি টিজাৰটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো ইউটিউবত অলৰেডি ৰিলিজ হৈছে, চুপা চুপি মুভিখনৰ টিজাৰটো পাৰিলে চাব। আৰু মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিব পাৰিম যাতে আপোনালোকে আহে আমাৰ ৰিলিজ হ'ব লগা চিনেমা চুপা চুপি মুভিখনক সিমানেই মৰম দিয়ক, যাতে যিমান মৰম আমাৰ চিৰিজখনক দিছিলে
15 জুনত ৰিলিজ হ'ব গতিকে ধন্যবাদ আৰু আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ 10 প্ৰায়ৰী সন্তান পাপলু চেতিয়া দা আহিবলৈ অনুৰোধ জনাইছোঁ পাপলু চেতিয়া দাই আমাৰ এটা বহুত ইম্পৰ্টেণ্ট গান বহুত ধুনীয়া গান এটা লিখিছে গতিকে তেওঁকো মই দুবাৰখনত ক'বলৈ চেষ্টা কৰিছোঁ আৰু এইখিনি হৈছে আমাৰ ঋষিকেশ পাত্ৰী আমাৰ প্ৰডিউচাৰ আৰু মই পাপলু দাক মাইকটো আগবঢ়াই আমি আপোনালোকে হয়তো চুপাচুপি চাইছে ৱেব ছিৰিজখন আমি সকলোৱে একেলগে কৰা এটি প্ৰচেষ্টা এইবাৰ আমি চিনেমা হললৈ আগবঢ়াই নিছোঁ মৰম দিব বুলি আশা ৰাখিছোঁ আমি অসমৰ উজনিৰ পৰা নামনিলৈকে আপোনালোকৰ মাজলৈ এই বাৰ্তাটো লৈ ফুৰিয়ে গোটেই বিহু অনুষ্ঠানবোৰত আমি খোজকাঢ়ি ফুৰিছোঁ আহিছে দাদাহঁত ঋষিকেশ দা আহিছে কৌশিক ভাইটি আহিছে ৰিদীপ আহিছে সপ্তৰ্ষি আহিছে জয়ন্ত দা আহিছে দাদাহঁত আহিছে মোৰ নিজৰে অনুষ্ঠান নিজৰে জেগা আপোনালোকে সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ আৰু সেই কথাৰ মৰম দিব আমি একেলগে কাম কৰি গ'লেহে আমি হৈ কাম কৰিলেহে বস্তুবোৰ আগবাঢ়িব কথাটো সিমানেই মই হ'লে একো নহয় আমি হৈ কাম কৰিম কথাটো সেইটো আমি ট্ৰেইলাৰটো প্লে কৰি দিবলৈ অনুৰোধ জনাইছোঁ ক্ষমা কৰিব আৰু আমি চুপাচুপি প্ৰতিগৰাকী